আকৌ আহিল ৰঙৰ উৎসৱ ফাকুৱা আৰু ফাকুৱাক লৈ ব্যস্ত হোৱা দেখিছে সমগ্ৰ ৰাজ্য আৰু সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে বৰপেটা ৰোড শাখা সত্ৰত আৰু যেহেতু বৰপেটা জিলা বুলি ক'লেই ফাকুৱা আৰু ফাকুৱাৰ আকাশ বতা ৰঙীন হৈ পৰে আৰু তেনে পৰিপ্ৰেক্ষিতত মই উপস্থিত আছোঁ বৰপেটা ৰোড শাখা সত্ৰত আৰু দেখা গৈছে যে ইয়াত স্থানীয় মহিলাসকলে ইয়াত হোলী গীতৰ আখৰা চলাইছে আৰু যিহেতু কেইদিনমান পিছতেই যিহেতু আৰম্ভ হ'ব ৰঙৰ উৎসৱ ফাকুৱা আৰু এনেধৰণে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণে এক উখল মাখল পৰিৱেশ আৰু যিহেতু তেওঁলোকে দিন ৰাত একাকাৰ কৰি ব্যস্ত হৈ পৰিছে ফাকুৱাৰ আখৰাৰ বাবেই মহিলাসকলে আখৰাত ব্যস্ত হোৱা দেখা গৈছে সমগ্ৰ ৰাজ্যজুৰি যিহেতু হোলীক লৈ ব্যস্ত হোৱা দেখা গৈছে আৰু বৰপেটা জিলাত বিশেষকৈ বৰপেটা জিলাত ক'ব লাগিলে বৰপেটা জিলাত এক বিশেষ সকলোৱে শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে কিন্তু হোলীক লৈ ব্যস্ত হোৱা দেখা যায় আৰু এনেদৰেই সকলোৱে আখৰাত ব্যস্ত হোৱা দেখা গৈছে এয়া বৰপেটাৰ মহিলা কমিটি মহিলাসকলে এইদৰে ব্যস্ত হোৱা দেখা গৈছে যে আবিৰৰ ৰঙত ৰঙালী হৈ পৰিছে সকলোৱে আৰু সকলোৱে ব্যস্ত হৈ পৰিছে আজি হোলীৰ আখৰাত আৰু এইদৰে দেখা গৈছে যে বৰপেটা ৰোডৰ শাখা সত্ৰত এইদৰে মহিলাসকলে ব্যস্ত হোৱা দেখা গৈছে আৰু মই একাংশ মহিলা আছে ইয়াত তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এগৰাকী বাইদেউ আছে বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ প্ৰস্তুতি চলাইছে আমি দৌল উৎসৱৰ কাৰণে আমি হোলী গীত কেইবাটাও আমি ইতিমধ্যে ৰেডি হৈছোঁ আৰু দৌল উৎসৱ যিহেতু ৰঙৰ উৎসৱ আৰু শ্ৰীকৃষ্ণৰ এটা প্ৰেম বা তেওঁৰ ৰঙক লৈ যিহেতু দৌল উৎসৱ পালন কৰা হয় সেয়ে সকলোতে মানে ৰং ফুটি উঠে গছে বিৰিখে পাত মেলে আৰু দৌল উৎসৱত কোনো ধৰ্মীয় বুলি কথা নাই সৰ্বভাৰততে দৌল উৎসৱ পালন কৰা হয় এইটো সৰ্বভাৰতীয় উৎসৱ আৰু দৌল উৎসৱ আচলতে ফাগুন মাহতে হয় ফাগুন মাহত দৌল উৎসৱ হ'লে 5 দিনীয়া হয় আৰু চ'ত মাহত দৌল উৎসৱ হ'লে 3 দিনীয়া হয় এনেকৈয়ে দৌল উৎসৱ পালন কৰা হয় সেয়ে আমি বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিও আগবাঢ়ি আহিছোঁ দৌল উৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে এইদৰে দেখা গৈছে এক উখল মাখল পৰিৱেশ আৰু যিহেতু কিছুদিন বাকী আছে তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে কিন্তু ব্যস্ত হোৱা দেখা গৈছে এইদৰে মহিলাসকলে কিন্তু ব্যস্ত হৈছে যে হোলীক লৈ ব্যস্ত হোৱা দেখা গৈছে যে আৰু সকলোৱে ইয়াত আখৰাত ব্যস্ত হোৱা দেখিছে এগৰাকী বাইদেউ আছে যিহেতু দেখা গৈছে যে বৰপেটাবাসীৰ বাবে এয়া প্ৰাণৰ উৎসৱ কি ক'ব বৰপেটা আমাৰ হোলী বুলি ক'লে আমাৰ প্ৰাণৰ উৎসৱ হোলী আৰু এই ফাগুনৰ পূৰ্ণিমা দিনত ফাগুনৰ পূৰ্ণিমা তিথিত আমাৰ কৃষ্ণই ৰাধাৰ লগত গোপিনীসকলৰ লগত ৰং খেলিছিল আৰু সেইটো আমাৰ পৰম্পৰা হিচাপে আজি চলি আহিছে আৰু বৰপেটাবাসীয়ে ৰং বুলি ক'লে মন উলাহত নাচি উঠিছে সেয়ে আমি আজি হোলী গীত পৰিৱেশন কৰি আছোঁ ভাল লাগিছে যিহেতু 4 দিনীয়া কাৰ্যসূচী এইবাৰ কেনেধৰণৰ প্ৰস্তুতি আমি হোলী গীত আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইকেইদিন আমাৰ ধুমধামেৰে হোলী চলি থাকিব হয় এইদৰে যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে এইবাৰ হোলী মহোৎসৱ উদযাপন কৰা হ'ব আৰু সকলোৱে এইদৰে প্ৰস্তুতি কৰা দেখা গৈছে আৰু বৰপেটা ৰোডবাসীৰ বাবে এয়া দেখা গৈছে যে উখল মাখল পৰিৱেশ মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে এইদৰে কিন্তু এক আনন্দ উৎসৱৰ মাজত শিশুৰ পৰা বৃদ্ধলৈ
প্ৰস্তুতি কৰা দেখা গৈছে যে আৰু বৰপেটাৰত বাসীৰ বাবে এয়া দেখা গৈছে যে গোল মাখল পৰিৱেশ মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে এইদৰেই কিন্তু এক আনন্দ উৎসৱৰ মাজত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে কিন্তু এইদৰেই উখল মাখল পৰিৱেশ দেখা গৈছে।